নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং। আজি বহুত দিনৰ পাছত ভিডিঅ' বনাবলৈ পাই মোৰ বহুত ভাল লাগিছে, কিয়নো মোৰ মোবাইলত বহুত দিন ধৰি ৰিচাৰ্জে নাছিলে। বহুত কষ্ট কৰি পইচা কেইটামান পাওঁ, সেয়ে ভাবোঁ যে ঘৰৰ বস্তু বাহনি আনিম, ৰেচন পাতি আনিম, নে মোবাইলটোত ৰিচাৰ্জে কৰিম। সেই তেনেকুৱা ভাবি মোবাইলটোত আজি বহুত দিন হৈ গ'ল ৰিচাৰ্জ কৰা হোৱা নাছিলে। কালি ৰিচাৰ্জ কৰিছোঁ, আজি ৰাতিপুৱাই ভাবিলোঁ ভিডিঅ' এটা বনাই লওঁ। মই বহুতেই প্ৰব্লেমত আছোঁ আৰু মোৰ ভিডিঅ' ইমান এটা আপলোড কৰা নহয়। মই ভাবোঁ চাগে আপোনালোকে মোৰ ভিডিঅ'টো ভিউজ ফলোৱাৰ বাঢ়িছে বা চাইছে তেনেকুৱা, কিন্তু তেনেকুৱা নহয়। ধৰক মোৰ ভিউজটো লাহে লাহে কমেই হৈ গৈছে। আপোনালোকে মোক অকণমান ছাপোৰ্ট কৰিবচোন, কিয়নো মোৰ ঘৰৰ প্ৰব্লেমটো বহুতেই বেছি। সেইবাবে মই ভিডিঅ' বনাব নোৱাৰোঁ, টাইমত ৰিচাৰ্জো কৰিব নোৱাৰোঁ। বাকী আপোনালোকৰ চাহ তাহ খোৱা হ'ল নাই? এয়া মোৰ মায়ে কিবা বনাই আছে, দেখুৱাইছোঁ। কি বনাইছে চাওকচোন, ক'ব পাৰিবনে কি হয়? এয়া চাউল গুড়ি হয়, চাউল ভাজি সান্দহ গুড়ি বনাইছে। আপোনালোকে কোনে কোনে ভাল পায় খাই সান্দহ গুড়ি কমেণ্টত জনাবচোন।